মানৱতা শিকায় বিশাল এখন অন্তৰৰ গৰাকী হ'বলৈ শিকায় তাই কালচাৰতো আমি যদি কিতাপবিলাক পঢ়ো দেখিম যে আমাৰো যিকেইটা 5টা কোৱালিটি লাগিছিল সেইকেইটা আছিল মৰমীয়াল হোৱা বেনিভলেন্স মৰমীয়াল দয়া উইজডম জ্ঞানৰ গৰাকী Fidelity, anugoyito thoka, propriety, usit jitay, boyhiso bini, tar mood, agonyo naku mur jibonar eka, je gos ejupai sinta koroksun, gos ejupai jodi hipa nethake, jikunu thukai he gos pelai diye. Nei wa nei sangun, nei win, tung na la ni beberapa ni. Naisi kanatapai cucung unikan sa sucau kacang nunggu tau kupai tempat itu nama di kamera. Aru lan ngajabe jadi mur iba ogatnya jadi tiba mur sibokang jadi bulan jadi tiba koi paisu apnal bawa kopor ni tiba bikin bisu. Aru kopor le punar kubisa Japon korisu. Aru konsepnya akan tu kita kopor rupiah diok. আৰু নতুন পৰিচয় এটা সৃষ্টি কৰক তাকে কামনা কৰিছো উপস্থিত সকলোলৈ মোৰ শ্ৰদ্ধা জনাই মোৰ সব বক্তব্য এইখিনিকে সামৰণি মাৰিছো ধন্যবাদ নিয়ত উইগেন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ মাজত আৰু এগৰাকী আলোচক হিচাপে উদীয়মান লেখিকা মানসী গগৈ বাইদেউ আছে মানসী গগৈ বাইদেউকো আমি বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো তাৰ পিছতে আমি আধুনিক বৌদ্ধ দৰ্শনেও তাকেই ক'ব কাৰণ সমাজত যিকোনো দৰ্শন আহে যিকোনো ধৰ্মৰ কথা আহে তাত সমাজক এৰি মানুহক এৰি কোনো কথা নকয় ক'ব মানুহৰে কথা মানুহ হিচাপে আমি জীয়াই থকাৰ কথা আৰু মানুহ হিচাপে আমি আমাৰ মনুষ্যত্বক উত্তৰণ ঘটোৱাৰ কথাই ক'ব সেইকাৰণে মই ভাবিছোঁ তিনিওটা বিষয়ত যদিও সূক্ষ্ম সূক্ষ্ম বহুতো পাৰ্থক্য আছে আধ্যাত্মিক আৰু বৌদ্ধিক বুলি ক'লে আমি কোনজাতে বহুত পাৰ্থক্য দেখিবলৈ পাওঁ কিন্তু হেয়া পাৰ্থক্য সূক্ষ্ম পাৰ্থক্য আছে কিন্তু বহুতো মিলো আছে যেহেতু কৈছিলে সামান্য সময় ল'বলৈ আৰু মই কৈছোৱে তেওঁ জীৱন আৰু জগতৰ বিভিন্ন অভিজ্ঞতাৰে তেওঁৰ অধ্যয়নেৰে তেওঁৰ জ্ঞানেৰে তেওঁৰ বুদ্ধিৰে যি কথা কৈছে সেই কথা তেওঁৰ ভিউ পইণ্টৰ পৰা তেওঁৰ মনস্তত্বৰ পৰা তেওঁৰ চিন্তাৰ পৰা তেওঁৰ চেতনাৰ পৰা আমি চাব পাৰিম সেইটোৰ কাৰণে আমি বুদ্ধিকতাৰ বাবে আমাৰ গ্ৰন্থৰ অধ্যয়ন আমি আশ্ৰয় লওঁ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
মই আহ্বান জনাইছো এই গীতটিত কণ্ঠদান কৰিছিল বাণী বাইলুং, কুসুম কৈলাশ, প্ৰীতি আলী বৰগোহাঁই আৰু সংগীত ব্যৱস্থাপনাই হ'ল ভাস্কৰ নীলমৰ আৰু ৰচনা কৰিছিল মেৰিনী মাধৱ গগৈ, দুলেন লেংমাই চাংভুন ফুকন, বাণী বাইলুং। গতিকে তেখেতসকলক আমি এই চেগতে উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে এই যিসকল নেকি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই তেখেতসকলক যি দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়ালে তেওঁলোককো মই আন্তৰিক এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই মুহূৰ্তত আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত হৈছে, ৰুবুল গগৈ ডাঙৰীয়া। ৰুবুল গগৈ ডাঙৰীয়াক আমি মঞ্চলৈ আহ্বান জনাইছো। যিহেতু এটা উল্লেখযোগ্য কাৰ্যসূচী আমি সম্পাদন কৰিবলৈ গৈছো। তেখেত সকলোৰে চৰকাৰ তেখেতে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা জড়িত হৈ আছে। তেখেত হ'ল শ্ৰীমত জ্ঞানপাল ভান্তে, সভাপতি সদৌ অসম বৌদ্ধ মহাসভা নামফাকেৰ। গতিকে তেখেতক আমি কণ্ঠখনি আগবঢ়াই দিবৰ কাৰণে উদযাপন আমাৰ সম্পাদনা সমিতিৰ অধ্যক্ষসকলক অনুৰোধ জনাইছো। গতিকে তেখেতক গ্ৰন্থখন আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছো। থিম সং, এয়া থিম সংটো আপোনালোকে উপভোগ কৰিব। থিম সংটো আমি প্ৰস্তুত কৰিবৰ কাৰণে জনাইছো। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ